নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগ অসমৰ গ্ৰেড 3 নন টেকনিকেলৰ ৰিটেন এক্সাম ডেট ইতিমধ্যে আপোনালোকে গমে পাইছে 9 মাৰ্চ 2025 যিখিনি নন টেকনিকেল গ্ৰেড 3 পোষ্ট হয় তো সেই পদখিনিৰ ৰিটেন এক্সামটো অনুষ্ঠিত কৰিব। আৰু বহুতে কমেন্ট কৰি সুধি আছে যে গ্ৰেড 4ৰ ৰিটেন এক্সাম কেতিয়া মানে অনুষ্ঠিত কৰিব, পৰীক্ষাটো কেতিয়া মানে অনুষ্ঠিত হ'ব। তো বহুতে মোক কমেন্ট কৰি সুধি আছে আৰু তেনে ক্ষেত্ৰত আপোনালোকক জনাও যে যেহেতু বৰ্তমানলৈকে গ্ৰেড 4ৰ যিখিনি ৰিটেন এক্সামৰ নোটিছ বা আপডেট তো বৰ্তমানলৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই। আৰু বহুতে কমেন্ট কৰি সুধি আছে যে গ্ৰেড 4ৰো পুনৰ অনলাইন এপ্লাই হ'ব নেকি। তো যেহেতু গ্ৰেড 3 নন টেকনিকেল আৰু গ্ৰেড 3 টেকনিকেল পদখিনিৰ দুবাৰকৈ অনলাইন এপ্লাই হৈ গৈছে আৰু তাৰে পিছত সেই পদখিনিৰ ৰিটেন এক্সামো অনুষ্ঠিত হৈ আছে। তো কেইদিনমান আগতে 12 জানুৱাৰী 2025তে যিখিনি গ্ৰেড 3 টেকনিকেল পদ ষ্টাফ নাৰ্ছ তো এনেকুৱা ধৰণৰ পদ কিছু সংখ্যক পদৰ ৰিটেন এক্সামটো অনুষ্ঠিত কৰিছে। তো ইয়াৰ পিছে যিখিনি গ্ৰেড 3 নন টেকনিকেল পদ হয় তো ইয়াতে আপোনালোকে দেখা পাইছে। তো গ্ৰেড 3 নন টেকনিকেল পদখিনিৰো 9 মাৰ্চ 2025ত ৰিটেন এক্সামটো অনুষ্ঠিত কৰিব বুলি এই নোটিছখনত প্ৰকাশ কৰিছে। তো ইয়াৰ পিছে হয়তো আপোনালোকৰ গ্ৰেড 4ৰো নোটিছ আহি যাব বা ৰিটেন এক্সামখিনি অনুষ্ঠিত কৰিব পাৰে। তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। আৰু যেতিয়া আপোনালোকৰ কাৰণে কিবা আপডেট আহে বা কিবা নোটিছ প্ৰকাশ কৰি দিয়ে DMEৰ ফালৰ পৰা তো পুনৰ আপোনালোকলৈ ভিডিঅ' আগবঢ়াম। তো গতিকে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু বহুতে কমেন্ট কৰি সুধি আছে যে ইয়াৰে গ্ৰেড 3 নন টেকনিকেলৰ এডমিট কাৰ্ডখিনি কেতিয়া মানে মুকলি কৰিব। যেহেতু 9 মাৰ্চ 2025ত ইয়াৰে এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকক জনাও যে 12 জানুৱাৰীত যিটো এক্সাম অনুষ্ঠিত হৈ গৈছিল টেকনিকেল বা ষ্টাফ নাৰ্ছৰ তো তাৰে এডমিট কাৰ্ডখিনি প্ৰায় এক্সামৰ 6 দিন 7 দিন আগতে এডমিট কাৰ্ডৰ লিংকটো এক্টিভ কৰি দিছিল। তো তেনে ক্ষেত্ৰত যদি আমি ইয়াতে চাওঁ 9 মাৰ্চ 2025 তো আপোনালোকৰ প্ৰায় 6-7 দিন আগত হয়তো আপোনালোকৰ ইয়াৰেও এডমিট কাৰ্ডখিনি মুকলি কৰি দিব। যেহেতু আপোনালোকৰ 9 মাৰ্চ 2025ত ইয়াৰে এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকে সকলোখিনি আপডেট পাই থাকিব যিটো dme.assam.gov.in তো এই অফিচিয়েল ৱেবছাইট যোগে আপোনালোকে চেক কৰি চাই থাকিব পাৰে। আৰু আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।